নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো জ্ঞাত যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে 2019 চনতে এটি গোচৰ ৰুজু কৰিছিলে। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে WPC/7223/2019 জিতু তপন শইকীয়া ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। এই গোচৰটো ৰুজু হৈছিলে 2019 চনতে। তাৰ পাছত সেই গোচৰটো চলি থকা অৱস্থাতে অসমৰ শিক্ষা বিভাগে যেতিয়া অপশ্যন ফৰ্মৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণৰ চেষ্টা চলাইছিল, তেতিয়া সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা আন এটি গোচৰ ৰুজু কৰা হৈছিলে, যোনটোৰ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে WPC/439/2024। এই দুটা গোচৰ চলিয়ে আছিলে আৰু এই দুটা গোচৰৰ নেক্সট হিয়াৰিং 12 আগষ্ট 2024 দিছে। এই দুটা গোচৰৰ লগত আন এটি গোচৰ নতুনকৈ ৰুজু কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা, যোনটোৰ নম্বৰ হৈছে WPC/4031/2024। আৰু এই গোচৰটি ৰুজু কৰাৰ পিছত যোৱা শুক্ৰবাৰে ইয়াৰ শুনানি গ্ৰহণ কৰিছে আৰু ইয়াৰ শুনানি গ্ৰহণ কালত কোৰ্টৰ ফালৰ পৰা এডভোকেটৰ লগত যিখিনি কথা আলোচনা হৈছে, যিখিনি কথা বিশেষ সূত্ৰৰ পমখেদি গম পোৱা গৈছে, সেই কথাখিনি আপোনালোকক ভিডিঅ'টোত মই জনাব চেষ্টা কৰি আছোঁ। কিন্তু গুৱাহাটী ৱেবছাইটৰ যি কেছৰ অৰ্ডাৰ এতিয়ালৈকে আপলোড হোৱা নাই, গতিকে সম্পূৰ্ণ সঠিক তথ্য নহ'বও পাৰে। কিন্তু যিমান দূৰ মই গম পাইছোঁ তাৰ পৰা মই আপোনালোকক জনাব চেষ্টা কৰিছোঁ যে এই নতুন গোচৰটোত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এডভোকেটে জনায় যে 12 আগষ্ট অৰ্থাৎ সোমবাৰে যিহেতু যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, সেই এডভাৰটাইজমেণ্টৰ এপ্লাই কৰা লাষ্ট ডেট হয়, গতিকে কেছটিৰ আৰ্জেঞ্চি আছে। গতিকে নেক্সট খোলা দিনটোতে কেছটোৰ হিয়াৰিং ল'ব লাগে। আৰু শুক্ৰবাৰৰ পিছত যিহেতু শনিবাৰ আৰু দেওবাৰে গুৱাহাটী হাইকোৰ্ট বন্ধ আছিলে, গতিকে মহামান্য আদালতেও ন্যায়াধীশগৰাকীয়েও কেছটিৰ আৰ্জেঞ্চি অনুধাৱন কৰিব পাৰি তেখেতে সোমবাৰে অৰ্থাৎ নেক্সট খোলা বাৰটোতে কেছটোৰ নেক্সট হিয়াৰিং ল'বলৈ ডেট ফিক্স কৰিছে। গতিকে সোমবাৰে সঠিক তথ্য আপোনালোকৰ আগত দাঙি ধৰিব পৰা যাব। সোমবাৰে কেছটিত কোৰ্টে ষ্টে অৰ্ডাৰ দিয়ে নে কি কৰে, গোটেইখিনি কথা ক'ব পৰা যাব। আজিৰ তাৰিখত মোৰ ওচৰত যিখিনি খবৰ আহিছে, মই সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকক জনাইছোঁ যে 9 তাৰিখে এটি গোচৰ ৰুজু হৈছে, নতুন গোচৰ, আৰু 12 তাৰিখে তাৰ হিয়াৰিং আছে। অৰ্থাৎ শনি আৰু দেওবাৰ বন্ধৰ পিছত সোমবাৰে হিয়াৰিং দিছে আৰু সোমবাৰে হিয়াৰিঙত কি হয় তেতিয়াহে আপোনালোকক সম্পূৰ্ণ সঠিক তথ্য জনাব পৰা যাব। আজি যিখিনি কথা আপোনালোকক মই এই ভিডিঅ'টিত কৈছোঁ, এই কথাখিনিৰ কোনো লিখিত তথ্য মোৰ হাতত নাই, যিহেতু ৱেবছাইটত এতিয়ালৈকে আপলোড হোৱা নাই। যিখিনি মই শুনিব পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে কৈছোঁ। কিবা ভুল হ'বও পাৰে, গতিকে আপোনালোকৰ নিজৰ বিবেক বিবেচনা ব্যৱহাৰ কৰি পেলাই তথ্যখিনি জানিবলৈ চেষ্টা চলাব। আৰু 12 তাৰিখে মই আপোনালোকক নিশ্চয় পিছৰ ভিডিঅ'টি লৈ আহিম, য'ত ইয়াৰ সম্পূৰ্ণ তথ্যগত ৰূপত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।